students, Tele-education লৈ তোমালোক সকলোকে স্বাগতম। Dear students, আজিৰ ক্লাছত গণিত পঢ়াৰ আগতে আহাচোন আমি কিছুমান general knowledge কিছুমান discuss কৰি চাও। Okay? Ready নে তোমালোক general knowledge ৰ কাৰণে? Okay? So, চোৱাচোন এইটো কি হয় এই তালিকাখন? এইটো হৈছে অসমত থকা জিলাসমূহৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ। Okay? So, এই সমূহ হৈছে 89% মানুহ 89% কামৰূপ মেট্ৰপলিটনৰ 89% মানুহ হৈছে literate. Okay? ঠিক তেনেকৈ যোৰহাট, শিৱসাগৰ, কাছাৰ, নলবাৰী এইসমূহৰ ইয়াতে মানবোৰ দিয়া আছে। ক'ত কিমান percentage. Okay? এতিয়া ইয়াকে আমি এইদৰে তালিকা নবনাই ইয়াক আমি কেনেকৈ লিখিব পাৰো? ঠিক এই ধৰণে। Okay? ঠিক তেনেকৈ তোমাক যদি এতিয়া সোধে যে ইয়াৰে ভিতৰত পুৰুষ আৰু মহিলাৰ অনুপাতটো কিমান হয়? তেতিয়া তুমি হয়তো এই ধৰণে আঁকি দেখুৱাব পাৰিবা। কিন্তু ইয়াকে আকৌ ইয়াৰে ব্লু যোনটো নীলা অংশ এইটো হৈছে পুৰুষ আৰু যোনটো ৰঙা অংশ এইটো হৈছে মহিলা। Okay? So, আমি ক'ব পাৰো যে এই percentage সমূহৰ পৰা আমি ক'ব পাৰো যে অসমৰ ৰাজ্যৰ সৰ্বমুঠ ইমান কৰ্মী আছে। Okay? Total ইমান আছে ইয়াৰে 71.4% বা 71%। ইয়াক আমি উলিয়াব লাগিব ইয়াৰে 71% যোনটো পুৰুষৰ সংখ্যা। Okay? তাৰমানে আৰু 28.6 গতিকে ইয়াক আমি 29 বুলিয়ে ধৰিছো। Okay? So 29% হৈছে মহিলা। ঠিক আছে? ঠিক তেনেকৈ এইটো কি হয়? ভোটিং হয় নহয় আমাৰ ইলেকশ্যন হয়। So তাৰে ইখনো তালিকাখন। Okay? কিমান percentage বিজেপি বা কংগ্ৰেছ বা আন দলসমূহক আন পলিটিকেল পাৰ্টি সমূহক ভোট কৰিছে। Okay? So এই আটাইবোৰ চোৱাচোন ইয়াকো আমি যদি তোমাক মেপখন দি দিয়া হয় ইয়াতে আমি দেখুৱাব পাৰিম যিসমূহ হৈছে বিজেপি বাকিবোৰ কংগ্ৰেছ আৰু বাকিবোৰ আন যিবোৰ আছিলে। Okay? ঠিক তেনেকৈ এইটো এটা তালিকা কিহৰ জনবসতি পূৰ্ণ জিলাৰ। Right? আটাইতকৈ বেছি ক'ত আছে? Okay? So, এই আটাইবোৰ আমি কি কৰিব পাৰো? এই ধৰণেও আমি আঁকি দেখুৱাব পাৰো। Okay? চোৱাচোন ইয়াতে নগাঁও বা বাকী ধুবুৰী বা যিও আছিলে আটাইবোৰ আমি দেখুৱাব পাৰিছো। ঠিক তেনেকৈ এইটো চোৱাচোন ধান উদ্ভাৱনী ৰাজ্যবোৰ কি কি আছে? পশ্চিম বংগ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পাঞ্জাব আটাইবোৰ আমি এই ধৰণে দেখুৱাব পাৰো। Okay? প্ৰত্যেকটোৰে আমি
লিখি নগৈ প্ৰত্যেকটোৰে মানটো আমি লিখি নগৈ এই ধৰণে একেবাৰে আমি আঁকি দেখুৱাব পাৰো ওকে সো এটা এইবোৰ বস্তু এইবোৰ কেনেকৈনো আঁকিব পাৰি এতিয়া এটাইবোৰ আমি আমাৰ আজিৰ ক্লাছটোত শিকিম ওকে আৰু ইয়াক কি বুলি কোৱা হয় চোৱাচোন নিৰ্দিষ্ট উদ্দেশ্যৰে সাংখ্যিক অথবা আন যিকোনো ৰূপত সংগ্ৰহ কৰা এই সংগঠন বা সংখ্যাবোৰকে তথ্য বুলি কোৱা হয় বা ডাটাস বুলি কোৱা হয় এই যিবোৰ সংখ্যা এইবোৰ যিবোৰ মান আমি লিখিছো এইবোৰ আমি এটা উদ্দেশ্যৰে লিখিছো ৰাইট হয় নে নহয় ক'ত বেছি ক'ত আটাইতকৈ কম সেইটো আমি গম পাব পাৰো এই তালিকাখনৰ পৰা ৰাইট সো এই তথ্যবোৰ এই যিবোৰ সংখ্যা এই সংখ্যাবোৰকে তথ্য বুলি কোৱা হয় বা ডাটাস বুলি কোৱা হয় ওকে সো আজিৰ ক্লাছত আমি পৰিসংখ্যা শিকিম ওকে পৰিসংখ্যাত কি থাকে মেইনলি ডাটাস বোৰে থাকে হয়নে বিভিন্ন ডাটাস বোৰ তোমাক দিয়া হয় তাৰে পৰা তুমি কোনটো বেছি কোনটো কম বা এই ধৰণৰ কিছুমান অন্য বস্তু তুমি বিচাৰি উলিয়াব লাগে ওকে সেটা চোৱাচোন কি হৈছে ৰাতিপুৱা ক্লাছৰুমত বাইদেউ গৰাকী কৈছে সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল কৈছে যে অহা মাহত আমাৰ বিদ্যালয়ত গুণোৎসৱ হ'ব তোমালোকৰ সকলোৰে স্কুলত হয় ৰাইট কি কৰা তাত বিভিন্ন প্ৰতিযোগিতাবোৰ হয় ৰাইট সো এইখন স্কুলতো বিভিন্ন প্ৰতিযোগিতা হ'ব right তাতে কৈছে যে বাইদেউ গৰাকী কৈছে নিহা এজনী ছাত্ৰ কৈছে ছাত্ৰীক এজনী কৈছে যে তুমি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত ভাগ ল'ব সেই সকলৰ নামটো তুমি লিখি যোৱাচোন সেইদৰে ক'লে সো বাইদেউ গৰাকীয়ে কোৱাৰ নিচিনাকৈ নিহাই কি কৰিলে নামবোৰ ল'ব ধৰিলে right so এজন কি সকলোৱে নাম দিছে যে মই প্ৰতিযোগিতাত ভাগ ল'ম মই আমুকটো প্ৰতিযোগিতাত ভাগ ল'ম বা মই আনটো প্ৰতিযোগিতাত ভাগ ল'ম right এতিয়া নেক্সট দিনাখন চোৱাচোন পৰৱৰ্তী দিনা বাইদেউ গৰাকী কৈছে নিহা তুমি নামবোৰ ল'লানে কেইজন ছাত্ৰ ছাত্ৰীয়ে গানৰ প্ৰতিযোগিতাত ভাগ ল'ব তাই সোধা হৈছে তাই এতিয়া কি কৰিব তালিকাখন চাব লাগিব হয়নে তাৰ বাবে তালিকাখন চাব আৰু চাই তাই গণতি কৰিব লাগিব বা গণনা কৰিব লাগিব যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে গানতহে নাম দিছে প্ৰতিযোগিতা কি থাকিব বিভিন্ন থাকিব নৃত্য বা ৰচনা কৰা গল্প লিখন কৰা এই ধৰণৰ বহুতো প্ৰতিযোগিতা থাকিব right তাৰে গানত ভাগ লোৱা কেইগৰাকীৰ বা গানত ভাগ লোৱা ছাত্ৰ কেইগৰাকীৰ নাম কিমানটা আছে সেইটো বাইদেউ গৰাকীয়ে সুধিলে গতিকে তাই এই ধৰণে আজ দি গ'ল দেখিছানে গান গান এই ধৰণে য'ত গান আছে তাই এই ধৰণে গণতি কৰি গৈছে আৰু তাই মুঠ কিমান পালে তাই কৈছে যে মই ভালকৈ এতিয়া কি কৰিব তাৰ বাবে তাই এই ধৰণে লিষ্টখন চাই থাকিবলৈ অসুবিধা পাইছে ৰাইট এটা ডাঙৰ লিষ্ট আছে সো কি কৰিব তাই এখন তালিকা সজাই ল'ব ৰাইট য'ত প্ৰতিযোগিতাবোৰৰ নাম আছে ৰাইট আৰু
যিবোৰ competitors আছে আৰু যিবোৰ competitions আছে আটাইবোৰ তাই ধৰণে লিখি ল'ব right কি আছিলে competitions বোৰ আকস্মিক বক্তৃতা গান নৃত্য গল্প লেখন একক অভিনয় আৰু ৰচনা এইসমূহ হৈছে competitions এতিয়া competitors বোৰৰ যিবোৰ প্ৰতিযোগী আছিলে সেইবোৰৰ নাম লিখিব এতিয়া নামটো নিলিখে নামটো লিখিবলৈ অলপ বেছি হৈ যাব কি কৰিব তাই নিজৰ সুবিধাৰ বাবে ৰোল নাম্বাৰবোৰ লিখি যাব কাৰণ ৰোল নাম্বাৰবোৰটো সৰু হয়নে 1 2 এই ধৰণৰ বা 53 63 এই ধৰণৰ হয় কিন্তু নাম লিখিলে কি হ'ব বেছি ঠাই ল'ব আৰু কমপ্লিকেটেড হ'ব সো তাই ৰোল নাম্বাৰছ বোৰ লিখি লৈছে ওকে ইয়াতে তুমি দেখিছা যে কিছুমান ছাত্ৰ ছাত্ৰী যেনেকৈ ৰোল নাম্বাৰ 1 এটো আৰু অল ৰাউন্ডাৰ হয়নে কি কৰিব আকস্মিক বক্তৃতাটো হি ভাগ ল'ব আৰু নৃত্যও ৰাইট ঠিক তেনেকৈ ৰোল নাম্বাৰ 6 দেখিছানে আকস্মিক বক্তৃতাটো ভাগ লৈছে আৰু গানতো ভাগ লৈছে ৰাইট ঠিক তেনেকৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে এটাতকৈ বেছি প্ৰতিযোগিতাত ভাগ লৈছে ওকে এতিয়া মুঠ চোৱাচোন অংশগ্ৰহণকাৰীৰ সংখ্যা বা কম্পিটিটৰ্স কেইজন আছে আকস্মিক বক্তৃতা কেইজনে কম্পিট কৰিব আমি দেখিছো মাত্ৰ ৰোল নাম্বাৰ 1 6 আৰু 11 তাৰমানে মাত্ৰ 3জন ছাত্ৰ ছাত্ৰীয়েহে অংশগ্ৰহণ কৰিব ৰাইট ঠিক তেনেকৈ গানত কেইজন ছাত্ৰ ছাত্ৰী আছে মাত্ৰ ৰোল নাম্বাৰ 3 ৰোল নাম্বাৰ 5 ৰোল নাম্বাৰ 6 9 আৰু 12 তাৰমানে মুঠ আছে 5টা ছাত্ৰ ছাত্ৰী যিয়ে গানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৰাইট ঠিক তেনেকৈ নৃত্যত আটাইতকৈ বেছি আছে দেখিছানে একেবাৰে 8জন আৰু গল্প লেখন একক অভিনয় ৰচনা এইসমূহতো কিমান আছে একক অভিনয়ত মাত্ৰ 2জনহে আছে ওকে সো এতিয়া চালানে তালিকাখনৰ পৰা আমি যেতিয়া আমি তালিকাখন বনাই ললো খুব ধুনীয়াকৈ এতিয়া যদি বাইদেউগৰাকীয়ে সোধে নিহা কোৱাচোন গানত কেইজন ছাত্ৰ ছাত্ৰী তুমি নাম পাইছা কেইজন ছাত্ৰ ছাত্ৰীয়ে গানৰ প্ৰতিযোগিতাত ভাগ ল'ব নিহা ধুনীয়াকৈ তালিকাখন চাই কৈ দিব পাৰিব যে 5জন ছাত্ৰ ছাত্ৰী বাইদেউ ৰাইট সো দেখিলানে তালিকাখন বনাই দিয়াত কিমান সুবিধা হ'ল নহলে কি কৰিব লাগিল হয় তাই আটাইবোৰ নাম বিচাৰি থাকিব লাগিল হয় এই ধৰণে মাৰ্ক কৰি থাকিব লাগিল হয় হয়নে এই ধৰণে মাৰ্ক কৰোতে হয়তো কেতিয়াবা ভুল হৈ যাব পাৰে ৰাইট কিন্তু এই তালিকাখনৰ পৰা কেতিয়াও ভুল হোৱাৰ সম্ভাৱনা নাথাকে হয়নে সো তাৰ বাবে কি কৰে এই ধৰণৰ তালিকাবোৰ বনাই ল'ব লাগে ওকে সো এতিয়া চোৱাচোন আমি তথ্যবোৰ পালো এইসমূহ কি হয় আমি তথ্য মানে কি চাই আহিছিলো এই সংখ্যাবোৰে তথ্য হয় ৰাইট কেইজন ছাত্ৰ ছাত্ৰীয়ে নৃত্যত ভাগ ল'ব ৰচনাত ভাগ ল'ব বা গানত ভাগ ল'ব এটাইবোৰ যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰে হৈছে তথ্য ওকে সো তথ্যবোৰ আমি কি কৰিলো তালিকা আকাৰত লৈ ললো এতিয়া চোৱাচোন বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীৰ সংখ্যা দেখুৱা এবাৰ এইটো হৈছে দ্বন্দ্ব লেখ ওকে এইটো হৈছে এটা লেখ আৰু লেখটোৰ নাম কি দ্বন্দ্ব লেখ ওকে সো ইয়াক আমি কেনেকৈ দেখুৱাম আমি জানো যে
অংশগ্ৰহণ কৰাৰ বা অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান আছিলে ক'বাত 2জন ক'বাত 3জন ক'বাত 8জন নৃত্য আটাইতকৈ বেছি আছিলে ৰাইট 8জন আছিলে নৃত্যৰ প্ৰতিযোগিতাত ঠিক তেনেকৈ আমি যিমান অধিক পাইছো suppose 10জনলৈকে পাইছো maximum কিন্তু আমি এই ক্ষেত্ৰত কি পাইছো maximum 8 maximum students 8জন আছিলে যিয়ে নৃত্য প্ৰতিযোগিতাত ভাগ ল'ব বাকিবোৰ আটাইবোৰ বেলেগ কম্পিটিশনছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নৃত্য প্ৰতিযোগিতাত ভাগ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাতকৈ কম আছিলে right so আমি কি কৰিম 0 ৰ পৰা 9 লৈকে লৈ লৈছো okay যেহেতু 8 আমাৰ maximum অধিকতম কি হয় 8 হয় so তাৰ বাবে আমি 0 ৰ পৰা 9 লৈকে লৈ লৈছো okay আৰু এক ডিফাৰেন্স লৈছো দেখিছানে 1 2 3 4 5 6 কিতিয়াবা আমি কি কৰিব পাৰো প্ৰথমতে 0 তাৰপিছত 2 তাৰপিছত 4 এই ধৰণে ল'ব পাৰো মাজত কিছুমান যেনেকৈ 3 odd numbers বোৰ আমি মচি দিব পাৰো okay কিন্তু এই ক্ষেত্ৰত আমি জানো যে ক'বাত হয়তো odd numbers আছে প্ৰতিযোগিতাৰ আৰু কিছুমান প্ৰতিযোগিতাত even number of students ভাগ লৈছে গতিকে আটাইবোৰ লৈ লৈছো আমি okay so ইয়াতে চোৱাচোন আকস্মিক বক্তৃতাত students সংখ্যা আছিলে 3জন so তাৰ বাবে আমি কি কৰিম 3 লৈকেহে যাম okay এইটো 3 দেখিছা so 3 লৈকে এদৰে গৈছো আৰু ইয়াক আমি এই ধৰণে কালাৰ কৰি দিছো okay ঠিক তেনেকৈ গানত আছিলে 5জন ছাত্ৰ ছাত্ৰী so এয়া আছে আমাৰ 5 so ইয়াক আমি এই ধৰণে কালাৰ কৰি দিছো okay next আছিলে নৃত্যত আছিলে আটাইতকৈ বেছি right 8জন ছাত্ৰ ছাত্ৰী আছে so 8ৰ পৰা এই ধৰণে তুমি টানি আনিলা so এইটো হ'ল নৃত্য okay ঠিক তেনেকৈ গল্প লিখনৰ বাবেও 5জন আছিলে so গল্প লিখনতো তুমি 5 লৈকে এই ধৰণে টানি আনিলা okay ঠিক তেনেকৈ বাকিবোৰ কম্পিটিশন যেনেকৈ একক অভিনয়ত আমি জানিছিলো একক অভিনয়ত আটাইতকৈ কম আছিলে কিমান আছিলে মাত্ৰ 2জন ছাত্ৰ ছাত্ৰী আছিলে হয়নে so number 2 চোৱাচোন এই ধৰণে কালাৰ কৰি দিলা ঠিক তেনেকৈ ৰচনাত আছিলে 4জন so 4ৰ সাপেক্ষে এই ধৰণে চোৱা ৰচনা so দেখিলানে দ্বন্দ্বলেখটো আমি কেনেকৈ অংকন কৰিলো দ্বন্দ্বলেখটো দেখিবলৈও ধুনীয়া হৈছে এতিয়া হয়নে তালিকাখনত কো ধুনীয়া হৈছে কিন্তু দ্বন্দ্বলেখটো আঁকিবৰ বাবে আকৌ আমি তালিকাখন জানিব লাগিব right so চোৱাচোন এতিয়া ই হৈছে তথ্যৰ লৈখিক উপস্থাপন okay graphical representation ঠিক আছে এতিয়া চোৱাচোন আমি কি জানিলো যে আমি তথ্যবোৰ সংগ্ৰহ কৰিব লাগে right প্ৰথমে আমি তথ্যবোৰ সংগ্ৰহ কৰিব লাগে next আমি তথ্যসমূহ কি কৰো বিশ্লেষণ কৰো right সংগ্ৰহ কৰা আৰু সংগঠিত কৰা আৰু বিশ্লেষণ কৰা বিজ্ঞানকে পৰিসংখ্যা বুলি কোৱা হয় okay আগতে আমি সংগ্ৰহ কৰো সংগঠিত কৰো আৰু তাৰ পিছত আমি বিশ্লেষণ কৰো ঠিক আছে আৰু ইয়াকে কি বুলি কোৱা হয় পৰিসংখ্যা so চোৱাচোন এতিয়া আমি এটা এক্সাৰসাইজ কৰো ইয়াত যেহেতু আমি তালিকা বনাব শিকিলো লগত
ইয়াতে আমি দ্বন্দ্বলেখো কি হয় শিকিলো ৰাইট গতিকে আমি এই প্ৰবলেমটো সলভ কৰিবলৈ চেষ্টা কৰো ৰেডি কি কৈছে প্ৰশ্নটো ভালকে পঢ়াচোন তোমালোকে ইয়াতে কৈছে যে 16 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত লাভ কৰা নম্বৰসমূহ নিম্নোক্ত ধৰণৰ সো এক্সাম যেতিয়া হৈ যায় নম্বৰবোৰ দিয়ে আমাক হয়নে সো আটাইবোৰ ষ্টুডেন্টছৰ নম্বৰ ইয়াত চোৱাচোন কিমানজন ষ্টুডেন্ট আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 জন ষ্টুডেন্ট আছে দেখিছা প্ৰশ্ন দিয়া আছে 16 সো 16 জন ষ্টুডেন্টছৰ মাৰ্কস তলত তোমাক দিয়া আছে ৰাইট এতিয়া যেতিয়া আমাক মাৰ্কস দিয়া আটাইবোৰে ভিন্ন ভিন্ন নম্বৰ পোৱা নে কেতিয়াবা হয়তো এনেকুৱা হয় যে তুমিও পাইছা 20 আৰু আন এজনেও 20 পাইছে ৰাইট এনেকুৱা ধৰণৰ হয় ঠিক তেনেকৈ এই ক্লাছৰুমতো চোৱা 16 জন ছাত্ৰ-ছাত্ৰী যেটো এটো ক্লাছৰুম হয় এই ক্লাছটো চোৱা কি হৈছে কিছুমান ষ্টুডেন্টছে সেম নাম্বাৰস পাইছে ৰাইট যেনেকৈ 19 চোৱাচোন 19 বহুত ষ্টুডেন্টছে 19 পাইছে দেখিছা 19 পোৱা ষ্টুডেন্ট কেইবাজনো আছে ৰাইট এতিয়া তোমাক কি কৈছে যে এই মাৰ্কসবোৰ তোমাক দিয়া আছে তোমাক কৈছে যে নম্বৰবোৰ তুমি আগে ঊৰ্ধ্বক্ৰমত সজাই লোৱাচোন ওকে সো ঊৰ্ধ্বক্ৰম মানে কি হয় আটাইতকৈ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যালৈ সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব ওকে সো ইয়াতে আটাইতকৈ সৰু কি হয় 12 হয় 12 হয় সো 12 নেক্সট আহে 19 আৰু 19 কেইটা আছে চোৱা আটাইবোৰ লিখি লোৱা মুঠ আছে 19 পাঁচটা গতিকে আমি লিখি লৈছো 19 ৰ পিছতে ইয়াতে ডাঙৰ 19 কৈ ডাঙৰ সংখ্যা আহিছে 24 সো 24 কেইটা আছে লিখি লোৱা তিনিটা আছে ওকে তেনেকৈ 26 আহে সো 26 ৰ পিছত 27 ইয়াত আহিছে তাৰপিছত 36 আহিছে ওকে সো আটাইবোৰ 36 ৰ পিছত আটাইতকৈ ডাঙৰ আহিছে 39 সো আমি ইয়াক আগে কি কৰিলো ঊৰ্ধ্বক্ৰমত সজাই লৈছো ওকে এতিয়া তোমাক ক'ব এতিয়া তুমি ঊৰ্ধ্বক্ৰমত সজাই লোৱাৰ পাছত তুমি ক'ব পাৰিবা যে আটাইতকৈ ডাঙৰ নম্বৰটো সৰ্বোচ্চ নম্বৰটো কিমান হয় যেতিয়া তুমি ঊৰ্ধ্বক্ৰমত সজোৱা নাছিলা ওকে যেতিয়া তুমি ঊৰ্ধ্বক্ৰমত সজোৱা নাছিলা অকল এই নম্বৰসমূহ চাই তুমি যদি সোধা হয় যে সৰ্বোচ্চ নম্বৰটো কোনটো হয় ক'ব পাৰিবানে ক'ব পাৰিম কিন্তু আমাক অলপ টাইম বেছিকৈ লাগিব হয়নে বা কনফিউজন হ'ব পাৰে ৰাইট ইয়াতে অকমান কম নাম্বাৰস দিয়া আছে কিন্তু ইয়াক যদি নাম্বাৰসৰ সংখ্যা যদি বেছি থাকিলেহেঁতেন ইয়াতে মাত্ৰ 16 জন ছাত্ৰ-ছাত্ৰীৰ নাম্বাৰস দিয়া আছে যদি অধিক থাকিলে হয় আমাৰ অকমান খেলিমেলি হোৱাৰ চান্স এটা থাকে ৰাইট কিন্তু যেতিয়া তুমি ঊৰ্ধ্বক্ৰমত সজাই ললা এইদৰে আমি চাব পাৰিছো একেবাৰে সহজ আটাইতকৈ লাষ্টৰ যিটো সংখ্যা আছে এটো হৈছে আটাইতকৈ ডাঙৰ নম্বৰ ৰাইট আৰু আটাইতকৈ আৰম্ভণিত যিটো সংখ্যা আছে ইয়ে হ'ব আটাইতকৈ সৰু নম্বৰ ৰাইট সো সৰ্বোচ্চ নম্বৰ কি হ'ব 39 আমি ঊৰ্ধ্ব
ঊৰ্ধ্বক্ৰমত সজাই লৈ ধুনীয়াকৈ ক'ব পাৰো ঠিক তেনেকৈ সৰ্বনিম্ন নম্বৰ কি হ'ব 12 right সৰ্বনিম্ন নম্বৰ হৈছে 12 okay so ইয়াৰ মাজত এতিয়া পাৰ্থক্যটো কিমান হয় পাৰ্থক্যটো হ'ব 39 minus 12 হয়নে so 39 minus 12 কিমান হয় 27 okay ইয়াক কি বুলি কোৱা হয় পৰিসৰ okay আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ মাজৰ যিটো পাৰ্থক্য তাক কোৱা হয় পৰিসৰ okay so সৰ্বোচ্চ আৰু সৰ্বনিম্ন মান দুটাৰ পাৰ্থক্যটো তথ্যৰাজিৰ পৰিসৰ বুলি কোৱা হয় okay so এইটো কথা মন থাকিবনে okay পৰিসৰ কাক বোলে আটাইতকৈ ডাঙৰ নম্বৰ আৰু আটাইতকৈ সৰু নম্বৰ যিটো ডিফাৰেন্স যিটো পাৰ্থক্য okay next it is চোৱাচোন কৈছে যে 16 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হয় আছেনে 16 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 16 নম্বৰ পোৱা আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেখিবলৈ পোৱা নাই আমি হয়নে আমি নম্বৰছ বোৰ যেনেকৈ ঊৰ্ধ্বক্ৰমত সজাই লৈছিলো আমি আকৌ লিখি লৈছো 12 আছিলে 19 আছিলে next asile 24 next 26 next 27 আৰু next 36 আৰু 39 okay এটা কি কৰিম আমি 12 পোৱা ছাত্ৰ ছাত্ৰী কিমান 19 পোৱা ছাত্ৰ ছাত্ৰী কিমান 24 পোৱা ছাত্ৰ ছাত্ৰী কিমান 26 পোৱা ছাত্ৰ ছাত্ৰী কিমান এটাই বুঢ়িয়াত আমি লিখি যাম okay ঠিক আছে so 12 পোৱা ছাত্ৰ ছাত্ৰী চোৱাচোন তাৰে আগত আমি কি কৰিছো ঊৰ্ধ্বক্ৰমত নসজালে তুমি ঊৰ্ধ্বক্ৰমত যদি সজাই লোৱা এই ধৰণে লিখি যাব পাৰা কিন্তু যদি ইয়াত ঊৰ্ধ্বক্ৰমত সজোৱাটো নাই okay so আমি কি কৰিছো যেটো প্ৰথম সংখ্যা 24 আমি এটা 24 পাইছো so আমি কি কৰিম 24 এটা পাইছো কাৰণ আমি এটা এই ধৰণে দাগ চিহ্ন এটা কৰি লৈছো কি এটা এনেকৈ আমি এটা আঁচ টানি লৈছো ঠিক আছে নেক্সট আকৌ 24 আছে নে নেক্সট আমি পাইছো 19 so 19 এটা পালো আকৌ 19 টো তুমি এই ধৰণে কাটি কাটি যাবা ওকে 19 টো এটা পাইছা so এটা চিহ্ন কৰিলা 19 ত নেক্সট পাইছা 39 so 39 ৰ ৰাখিবা এটা next paisa আকৌ 19 এটা আকৌ 19 ৰ লগত আৰু এটা ৰাখিবা okay next paisa 24 আৰু এটা পালা গতিকে ইয়াত ৰাখিবা next আকৌ 19 so আকৌ ইয়াত ৰাখিলা 19 next 26 এটা 36 এটা 27 এটা 26 আৰু এটা next 19 আৰু এটা next আকৌ 19 এতিয়া তুমি এই ধৰণে আঁকিবানে ইয়াত কেইটা হৈ গ'ল চোৱা 1 2 3 4 অলৰেডি চাৰিটা আছিলে 5 নম্বৰটো তুমি এই ধৰণে আঁকিব নোৱাৰা কি কৰিব লাগিব 1 2 3 4 এই ধৰণে বা এই ধৰণে ওকে চোৱাচোন ইয়াত কি কৰিছে এই ধৰণে আটাইবোৰ আঁকি গৈছে 19 26 36 19 অলৰেডি চাৰিটা হৈ গ'ল দেখিলা 19 অলৰেডি চাৰিটা হৈ গ'ল কিন্তু নেক্সট আৰু এটা 19 আহিছে ইয়াৰ বাবে আমি কি কৰিম ইয়াক 1 2 3 4 5 okay
1 2 3 4 5 আঁকিব নোৱাৰা ঠিক আছে so next 36 আৰু এটা 24 আৰু এটা আৰু 12 এটা okay so 12 পালো আমি এটা 19 পালো যেটা তুমি এই ধৰণৰ সিম্বল যেতিয়া দেখিবা কম পাবা ই 5 এ হয় okay so তাৰ বাবে আমি এই ধৰণে আঁকো 1 2 3 4 5 যাতে আমাৰ বুজিবলে সহজ আমি যাতে গন্তি কৰি থাকিব নালাগে যে কেইটা আছে যদি আমি এই ধৰণৰ দেখো আমি গম পাম যে ইয়াত পাঁচটাই আছে okay so 1 2 3 4 5 আছে next 24 আছে তিনিটা 26 ত আছে দুটা 27 ত এটা 36 ত তিনিটা 39 ত এটা তো দেখিলানে এতিয়া আমি কি লিখি ললো এইখন তালিকাত গম পালো যে 12 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান মাত্ৰ এজন 19 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 5 জন ঠিক তেনেকৈ বাকিবোৰ নম্বৰছ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি তালিকাটোৰ পৰা গম পালো এতিয়া তোমাক প্ৰশ্নটো সুধিছিলে যে 16 নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান so 16 নম্বৰ পাইছে নে কোনোবাই 16 নম্বৰ কিন্তু কোনেও পোৱা নাই হয়নি আৰু তালিকাখন চাই আমি তৎক্ষণতে কৈ দিব পাৰিলো great next এই যিবোৰ সংখ্যা এই সংখ্যাবোৰক কি কোৱা হয় 12 12টা okay কাৰণ এটা নম্বৰ পোৱা মানে suppose 19 পোৱা 19 টো কি হৈ আছে 5 জন ছাত্ৰ-ছাত্ৰী পাইছে তাৰ মানে কি হৈছে 19 ৰিপিট হৈ আছে এজনে পাইছে আনজনে পাইছে আৰু এজনে পাইছে আৰু এজনে পাইছে আৰু এজনে পাইছে মুঠ 5টা ছাত্ৰ-ছাত্ৰী 19 পাইছে তাৰ মানে 19 টো কিমান বাৰ ৰিপিট হৈছে হেতুৱে হৈছে ফ্ৰিকুৱেন্সি বা বাৰংবাৰতা ওকে মন থাকিবনে এটা সংখ্যা কিমান বাৰ ৰিপিট হৈ আছে হেতুৱে হৈছে সংখ্যাটোৰ ফ্ৰিকুৱেন্সি বা বাৰংবাৰতা ইয়াক আমি স্মল লেটাৰ f ইংৰাজী স্মল লেটাৰ f এৰে সূচাও ওকে so তথ্য এটাৰ কোনো এটা নিৰ্দিষ্ট নিৰীক্ষণ সংখ্যাটোক বাৰংবাৰতা বোলা হয় ঠিক আছে বা এটা সংখ্যা কিমান বাৰ ৰিপিট হৈছে হেতু এটা বাৰংবাৰতা ঠিক আছে একদম ইজিলি তুমি মনত ৰাখিব পাৰা ওকে এতিয়া ইয়াক কোৱা হয় বাৰংবাৰতা বিভাজন তালিকা আৰু ইয়াতে আৰু এটা কথা আছে প্ৰতিটো বিভাজনৰ বাৰংবাৰতাৰ তথ্যসমূহ তালিকা আকাৰত উপস্থাপন কৰাটোৱে বাৰংবাৰতা বিভাজন তালিকা বোলে ঠিক আছে সো আমি তালিকাটো বনাই ললো এতিয়া চোৱাচোন এটা প্ৰশ্ন দিছে তোমাক ইয়াতে কৈছে যে 50 জন এতিয়া প্ৰথম প্ৰশ্নটো কি আছিল মাত্ৰ 16 জন ছাত্ৰ-ছাত্ৰী আছিল right কিন্তু ইয়াতে 50 গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত লাভ কৰা নম্বৰবোৰ তোমাক এবাৰ দিয়া আছে তোমাক কৈছে যে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা এতিয়া কেনেকৈ কৰিবা এতিয়াটো 50 জন বহুত সংখ্যা আছে হয়নে সো ইয়াক কেনেকৈ কৰিব পাৰি ইয়াৰ কাৰণে আমি কি কৰিব লাগিব সো নম্বৰছবোৰ আমি আগতে লিখি লৈছো 23 পাইছে কোনোবাই 24 পাইছে কোনোবাই 34 পাইছে কোনোবাই 35 পাইছে হয়নে এই ধৰণৰ কিন্তু বহুত সংখ্যা আছে
আৰু আমি যদি দাগ চিহ্ন কৰিবলৈ যাওঁ চোৱাচোন খুব সময় লাগিছে আমাক হয়নে বাৰম্বাৰটাবোৰ লিখি লৈছো দাগ চিহ্ন আঁকি যেনেকৈ আমি আগতে কৰিছিলো প্ৰশ্নটো কিন্তু এটো কি হৈছে খুব টাইম কনজিউমিং হৈছে হয়নে আমাক বহুত সময় লাগিছে সো মুঠ চোৱাচোন 50 জন ছাত্ৰ ছাত্ৰীৰ বাবে আমি বাৰম্বাৰটা তালিকাটো বনালো এতিয়া তোমাক সুধিছে যে বিফল হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বিফল মানে কিমান হ'ব 35 তকৈ কম নম্বৰছ পোৱাবোৰ so 34 24 আৰু 23 এইবোৰ নম্বৰ যোনে পাইছে তেওঁলোক পাস কৰিব পৰা নাই right গতিকে কিমান ষ্টুডেন্টস আছে 3 plus 4 plus 5 so তালিকাখনৰ পৰা আমি গম পালো কিমান হ'ব 9 plus 3 12 so আমি ক'ব পাৰিম যে 12 জন ছাত্ৰ ছাত্ৰীয়ে বিফল কৰিছে নেক্সট কৈছে যে ডিস্টিংশন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান ডিস্টিংশন মানে বা কি এতিয়া ডিস্টিংশন মানে আমি জানো যে 80 তকৈ বেছি মাৰ্কস পোৱাটো হয়নে কোনে পাইছে মাত্ৰ 87 পোৱা চোৱাচোন অকল 4 জনহে আছে হয়নে 4 জন ষ্টুডেন্টছে ডিস্টিংশন পাইছে নেক্সট সুধিছে যে 20 আৰু 29 ৰ ভিতৰত কেইজন ছাত্ৰ ছাত্ৰীৰ নম্বৰ পাইছে 20 আৰু 29 so 23 আৰু 24 34 টো কিন্তু নহয় 34 টো ডাঙৰ হৈ যাব মাত্ৰ এই দুটা নম্বৰছ হে 20 আৰু 29 ৰ মাজত আছে হয়নে so মাত্ৰ এই দুটা সংখ্যা 3 plus 4 7 সাতজন ছাত্ৰ ছাত্ৰীয়ে 20 আৰু 29 ৰ ভিতৰত নম্বৰ পাইছে হয়নে so তালিকাখনৰ পৰা এই ধৰণৰ প্ৰশ্নবোৰ আমি উত্তৰবোৰ উলিয়াই দিব পাৰো ৰাইট কিন্তু ইয়াকে চোৱাচোন আমি কেনেকৈ ৰাখিব পাৰো ইয়াকে আমি ইমান ডাঙৰ তালিকা এখন নবনাই এই ধৰণৰ সৰু এটা তালিকা যত আমি ইন্টাৰভেলছ বোৰ লিখি লব পাৰো সাপোজ আমি কি জানো যে নম্বৰছ বোৰ ডাঙৰ নম্বৰ আছিলে আটাইতকৈ 87 হয়নে 87 টো অধিক নম্বৰ আৰু আটাইতকৈ সৰু নম্বৰ আছিলে 23 ৰাইট আমি কি কৰিম 20 পৰা যদি আমি আৰম্ভ কৰো 20 পৰা 29 কিমানে পাইছে next 30 পৰা 39 কিমানে পাইছে 40 পৰা 49 কিমানে পাইছে 50 পৰা 59 কিমানে পাইছে তেনেকৈ সমান ইন্টাৰভেলছত কিন্তু ঠিক আছে 20 29 আৰু 30 39 দুটা কিন্তু একে হয় ডিফাৰেন্স 20 29 আৰু 30 39 মাজত কিন্তু সমানে সংখ্যা আছে ওকে ডিফাৰেন্সটো একে হয় ইন্টাৰভেলছ বোৰ আমি একে লব লাগিব সাপোজ তুমি লৈছা 20 to 29 নেক্সট লৈছা 31 to 40 এনেকে ললে নহব ওকে 20 to 29 লৈছা নেক্সট 30 to 39 লবলৈ আৰু ইয়াত কন্টিনিউয়াস হৈছে দেখিছানে 29 লৈকে পোৱা তুমি ষ্টুডেন্টস লিখিছা নেক্সট 30 মান মাৰ্কস কোনোবাই পাব পাৰে হয়নে হেতু ক'ত লিখিবা সো নেক্সট ইন্টাৰভেলত আমি লিখিম ৰাইট ঠিক তেনেকৈ আমি 80 পৰা 89 লৈকে এই ধৰণে বনাই লৈছো এতিয়া আমি দাগ চিহ্ন কৰিব পাৰো হয়নে কিমান জন ষ্টুডেন্টস এতিয়া 20 পৰা 29 ৰ ভিতৰত পাইছে আমি আটাইবোৰ লিখি লম এতিয়া 23 24 পাইছে কোনোবাই হয়নে
এটা এইবোৰ মাৰ্কস আমি লিখি লৈছো আৰু দাগ চিহ্ন কৰি লৈছো সো 1 2 3 4 5 নেক্সট আকৌ আৰু ষ্টুডেন্টস আছে সো আকৌ নতুনকৈ আৰম্ভ কৰিম 1 2 ওকে আৰু ইয়াতো যদি আৰু পাঁচটা পোৱা তেন্তে আকৌ নেক্সট স্টাৰ্ট কৰিবা আকৌ যদি পাঁচটা পোৱা এই ধৰণে কৰি যাব লাগিব ওকে সো ঠিক তেনেকৈ 30 পৰা 39 চোৱা মাৰ্ক কৰি লোৱা তুমি 34 পাইছে 35 পাইছে কোনোবাই হয়নে এই ধৰণৰ কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে কি লওঁ 1 2 3 4 5 6 7 8 ওকে ঠিক তেনেকৈ আঁকি ললা নেক্সট আছে 40 পৰা 49 পোৱা ষ্টুডেন্টস বোৰ চোৱা কোনে কোনে পাইছে 43 পাইছে কোনোবাই 45 পাইছে কোনোবাই আকৌ কিছুমানে 43 পাইছে আকৌ কিছুমানে 45 পাইছে সো লিখি লবা 1 2 3 4 5 6 7 8 9 10টা ষ্টুডেন্টসে 40 পৰা 49 এৰ ভিতৰত মাৰ্কস পাইছে সো আঁকি লোৱা 1 2 3 4 5 আকৌ 1 2 3 4 5 কাৰণ মুঠ কেইটা আছে 10টা right so 5 plus 5 10 তুমি এই ধৰণে আঁকি ললা নেক্সট ঠিক তেনেকৈ 60 পৰা 69 50 পৰা 59 70 পৰা 79 80 পৰা 89 কিমান ষ্টুডেন্টস আছে তুমি এই ধৰণে দাগ চিহ্ন দি আঁকি ললা ওকে এতিয়া বাৰংবাৰটাবোৰ এতিয়া লিখি যোৱা ইয়াতে আছে 7 ইয়াতে আছে 8 ইয়াতে আছে 10 ইয়াতে 9 ইয়াতে 5 ইয়াতে 5 plus 2 7 আৰু ইয়াতে 4 সো দেখিলা কি কৰিলো আমি এতিয়া এই ধৰণে যেতিয়া আমি ইন্টাৰভেলস লৈ ললো তালিকাখনো আমাৰ সৰু হল আৰু আঁকি লিখিবলৈও সুবিধা হল হয়নে দেখিবলৈও ধুনীয়া হৈছে great সো দেখিলানে কেনেকৈ আমি এতিয়া কি কৰিলো এতিয়া ইয়াক চোৱাচোন কি বুলি কোৱা হয় যিবোৰ আমি 20 পৰা 29 30 পৰা 39 ইন্টাৰভেলস বোৰ ললো ইয়াক কি বুলি কোৱা হয় এই ভাগবোৰক কোৱা হয় শ্ৰেণী অন্তৰাল ওকে শ্ৰেণী অন্তৰাল ক্লাছ ইন্টাৰভেল বুলি কোৱা হয় ঠিক আছে সো আমি কি শিকিলো আমি ডাটাস বোৰ শিকিলো আমি জানো যে ডাটাস বোৰ তথ্যবোৰ আমি কালেক্ট কৰিব লাগে হয়নে নেক্সট তাৰ পৰা আমি তথ্যবোৰৰ পৰা আমি কি গম পালো নেক্সট ফ্ৰিকুৱেন্সি বাৰংবাৰটা আমি গম পালো এটা সংখ্যা কিমান বাৰ ৰিপিট হৈছে হেতুৱে হৈছে তাৰ ফ্ৰিকুৱেন্সি বা বাৰংবাৰটা তাক কিহেৰে আমি সূচাও স্মল লেটাৰ f right আৰু বাৰংবাৰটা আমি যেতিয়া কিছুমান সংখ্যা সৰু সংখ্যা থাকে কিছুমান মানে কম নাম্বাৰস থাকে যেনেকৈ 16 জন ছাত্ৰ ছাত্ৰীৰ মাৰ্কস তাত আমি কি কৰিলো ঊৰ্ধ্বক্ৰমত সজাই ললো আৰু নেক্সট আমি তেনেকৈ বাৰংবাৰটাবোৰ উলিয়াব পাৰিলো দাগ চিহ্ন আঁকি হয়নে কিন্তু যেতিয়া আমি বেছি সংখ্যা পালো বেছি সংখ্যা ষ্টুডেন্টস থকা ক্লাছৰুম এটা আমি যেতিয়া মাৰ্কস বোৰ পাইছো যেনেকৈ 50 জন ষ্টুডেন্টস আছিল তাতে আমি কি কৰিছো এই ধৰণৰ শ্ৰেণী অন্তৰালহে লৈছো আমি ৰাইট এই ধৰণৰ শ্ৰেণী অন্তৰাল আমি বনাই লৈছো কিয়নো তালিকাখন বহুত ডাঙৰ হৈ পৰিছিল হয়নে আৰু কেতিয়াবা কি হ'ব পাৰে আমাৰ ইয়াতে কিছুমান নাম্বাৰস কমে আছে যেনেকৈ
23 পাইছে, কোনোবাই 34 পাইছে, কেতিয়াবা কি হ'ব পাৰে কোনোবাই 23 পাইছে, কোনোবাই 24, কোনোবাই 25, 26 এই ধৰণৰ বহুত বেছি হৈ যাব পাৰে। তেতিয়া তুমি আটাইবোৰ যদি নাম্বাৰছ লিখিব লাগে, তালিকাখন কিন্তু বহুত বেছি ডাঙৰ হৈ যাব। Right? So সেইবাবে আমি কি কৰো, এই ধৰণৰ ক্লাছ ইন্টাৰভেলছ বা শ্ৰেণী অন্তৰাল আমি বনাই ল'ব লাগে। Okay? তাৰ ফলতো আমি বাৰম্বাৰতা পাব পাৰো। Same results পাম। Okay? So এই সমূহ বস্তু আমি আজিৰ ক্লাছত শিকিলো। Okay? So next ক্লাছতো আমি এইটো চেপ্টাৰে কন্টিনিউ কৰিম। Okay? তোমালোকে ঘৰত গৈ আজি চেপ্টাৰটো ভালকে পঢ়িবা। Okay? খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয়। Okay? নেক্সট ক্লাছত আমি আকৌ কিছুমান বস্তু শিকিম। আজি ক্লাছটো আমি ইমানতে সামৰিছো। ধন্যবাদ।